হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেললৈ। আজি আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। এইকেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। এনেকুৱা ধৰণৰ কুৱেশ্যনে এক্সামত আহি থকা দেখা যায়। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, কোন চনত ছাৰ ছাদুল্লাহ মন্ত্ৰালয় গঠন হৈছিল? বন্ধুসকল, ছাৰ ছাদুল্লাহ মন্ত্ৰালয় কেতিয়া গঠন কৰা হৈছিল? অপশ্যন যিকেইটা আছে ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি2 1937। বন্ধুসকল, 1937 চনত ছাৰ ছাদুল্লাহৰ মন্ত্ৰালয় গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতত ফাঁচি দিয়া একমাত্ৰ শ্বহীদ কোন আছিল? অপশ্যন চাৰিটা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি2 কুশল কোঁৱৰ। বন্ধুসকল, ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতত ফাঁচি দিয়া একমাত্ৰ শ্বহীদ আছিল কুশল কোঁৱৰ। আৰু কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল যদি সোধে তেনেহ'লে হ'ব 1943 কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, 1828 চনত অসমত ইংৰাজ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ নেতৃত্ব কৰিছিল? বন্ধুসকল, ইংৰাজৰ শাসনৰ বিৰুদ্ধে প্ৰথমতে কোনে বিদ্ৰোহ নেতৃত্ব কৰিছিল 1828 চনত? অপশ্যন চাৰিটা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি2 গোমধৰ কোঁৱৰ। বন্ধুসকল, গোমধৰ কোঁৱৰে প্ৰথমতে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ নেতৃত্ব কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? অপশ্যন চাৰিটা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ2 পিয়লি বৰুৱা। বন্ধুসকল, পিয়লি বৰুৱাক মণিৰাম দেৱানৰ লগত ফাঁচি দিয়া হৈছিল। আৰু যদি সোধে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিল তেনেহ'লে হ'ব 1858ত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতীয় স্বাধীনতাৰ আন্দোলনৰ বিখ্যাত চৰিত্ৰ ৰাণী গাইদুলা কোন জনগোষ্ঠীৰ আছিল? অপশ্যন দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব দ্য নাগা ট্ৰাইবছ অফ আছাম। বন্ধুসকল, অপশ্যন এটি হ'ব কাৰেক্ট এনচাৰ দ্য নাগা ট্ৰাইবছ অফ আছাম। ভাৰতীয় স্বাধীনতা আন্দোলনৰ বিখ্যাত চৰিত্ৰ ৰাণী গাইদুল্লা দ্য নাগা ট্ৰাইবছ অফ আছাম জনগোষ্ঠীৰ আছিল। নাগা ট্ৰাইবছৰ জনগোষ্ঠী আছিল। নেক্সট কুৱেশ্যনটো হৈছে, 1985 চনত অসমত কোনটো দল ক্ষমতালৈ আহিছিল? অপশ্যন চাৰিটা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ2 অসম গণ পৰিষদ। বন্ধুসকল, অসম গণ পৰিষদে 1985 চনত অসমত ক্ষমতালৈ আহিছিল। বন্ধুসকল, অসমত 1985 চনত অসম গণ পৰিষদ দলটোৱে ক্ষমতালৈ আহিছিল। নেক্সট কুৱেশ্যনটো হৈছে, অসম লোকসেৱা আয়োগৰ কাৰ্যকৰী হ'ল কেতিয়া কাৰ্যকৰী হৈছিল? অপশ্যন দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি2 1 এপ্ৰিল 1937 চনত অসম লোকসেৱা আয়োগৰ কাৰ্যকৰী হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, কোনখন জিলা অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল? অপশ্যন চাৰিটা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি2 চিলেট। বন্ধুসকল, অসমৰ পৰা পৃথক কৰি চিলেট নামৰ ঠাইখন পাকিস্তানক দিয়া হৈছিল আৰু চিলেট বৰ্তমান বাংলাদেশত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে, কেতিয়া অসম ভাৰতৰ এখন গঠনমূলক ৰাজ্যত পৰিণত হয়? অপশ্যন চাৰিটা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি2 1950। 1950 চনত অসম ভাৰতৰ এখন গঠনমূলক ৰাজ্য পৰিণত হয়। নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ পৰা মিজোৰাম কেতিয়া পৃথক হৈছিল? অপশ্যন চাৰিটা দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ2 1972। 1972 চনত অসম মিজোৰামক পৃথক কৰিছিল। বন্ধুসকল, অসমৰ পৰা মিজোৰাম পৃথক হয় 1972 চনত। নেক্সট কুৱেশ্যনটো হৈছে, অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? অপশ্যন দিয়া আছে বঙাইগাঁও শোধনাগাৰ, নুমলীগড় শোধনাগাৰ, ডিগবৈ আৰু গুৱাহাটী। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি2 নুমলীগড় শোধনাগাৰ অসম চুক্তিৰ বাবে স্থাপন কৰা হৈছিল। বন্ধুসকল, অসম চুক্তিৰ বাবে স্থাপন কৰা হৈছিল নুমলীগড় শোধনাগাৰটো। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত সমিতিলৈ অসমৰ লগতে উত্তৰ পূব ভাৰতৰ পৰাও একমাত্ৰ প্ৰতিনিধি কোন আছিল? অপশ্যন চাৰিটা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি2 সৈয়দ মহম্মদ ছাদুল্লাহ।
বন্ধুসকল সৈয়দ মহম্মদ সাদুল্লাহ ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ এখন প্ৰতিনিধি আছিল। নেক্সট কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন আছিল ভাৰতৰ স্বাধীনতাৰ সময়ত অসমৰ ৰাজ্যপাল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডিটো ছাৰ আকবৰ হাইদৰি। বন্ধুসকল ছাৰ আকবৰ হাইদৰি আছিল ভাৰতৰ স্বাধীনতাৰ সময়ত অসমৰ ৰাজ্যপাল। নেক্সট কুৱেশ্যনটো হৈছে অসম প্ৰদেশ কংগ্ৰেছ কেতিয়া গঠন হৈছিল? অপশ্যন দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এটো 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ গঠন হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন দিয়া আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো গোপীনাথ বৰদলৈ। বন্ধুসকল অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যনটো হৈছে 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়। সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডিটো শৰৎ চন্দ্ৰ সিংহ। বন্ধুসকল 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়। সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল শৰৎ চন্দ্ৰ সিংহ। নেক্সট কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা কোনটো জাতীয় আন্দোলনৰ প্ৰথম শ্বহীদ হৈছিল কনকলতা বৰুৱা? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো কুৱাইট ইণ্ডিয়া মুভমেণ্ট। বন্ধুসকল কুৱাইট ইণ্ডিয়া মুভমেণ্টত কনকলতা বৰুৱা শ্বহীদ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে প্ৰাক স্বাধীন অসমৰ শেষ ৰাজ্যপাল কোন আছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এটো ছাৰ আকবৰ হাইদৰি আছিল প্ৰাক স্বাধীন অসমৰ শেষৰজন ৰাজ্যপাল। নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ গ্ৰন্থ লেখক হৈছে কোন আছিল? অপশ্যন 4টা আছে। ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বিটো দেৱেন্দ্ৰনাথ বেজবৰুৱা। বন্ধুসকল অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লেখক আছিল দেৱেন্দ্ৰনাথ বেজবৰুৱা।